সাতোটি সন্তানৰ ভিতৰত ডক্টৰ লীলাগৈ আছিল জ্যেষ্ঠ। তেওঁৰ 4জন ককাই ভাই আৰু 3গৰাকী ভগ্নী। ভগ্নীৰ সৈতে এটি বৃহৎ পৰিয়াল আছিল আৰু এই পৰিয়ালটো এতিয়া কৃষি নিৰ্ভৰ আছিল। লীলা গগৈ, চন্দ্ৰ গগৈ, মাখনি গগৈ, সুমিত্ৰা গগৈ, গুণেশ্বৰ গগৈ, কুল গগৈ আৰু বিনয় গগৈ, এই 7গৰাকী আছিলে ছাৰৰ ককাই ভাই ভনী। সেই সময়ত অন্য কোনো উপাৰ্জনৰ পথ নাছিল, কেৱল কৃষিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল। গতিকে এই কৃষি নিৰ্ভৰ পৰিয়ালটোৱে অভাৱ অনাটনৰ মাজেদিয়ে জীৱন অতিবাহিত কৰিছিল আৰু সেই সময়ত চেকাপাৰৰ প্ৰায়বিলাক পৰিয়াল তেনেকুৱাই আছিল। তো লীলাগৈদেৱে চেকাপাৰ 32 নং প্ৰাথমিক বিদ্যালয়তে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। তাৰপিছত তেওঁ অভাৱ অনাটন আসলে মৈদাম যিবিলাক কীৰ্তিচিহ্ন আছে সেইবিলাক সংৰক্ষণ কৰা আৰু জিলাখনক অতীত গৌৰৱ উজ্জ্বল কৰি ৰখাটো হ'ল আমাৰ এই সমিতিখনৰ লক্ষ্য। সেই সমিতিখনৰ লক্ষ্য উদ্দেশ্য ৰাখি ইতিমধ্যে আমি 25 বছৰ ভৰি দিছোঁহি। এই 25 বছৰত আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আচলতে গ্ৰহণ কৰিছোঁ। এই ৰূপালী জয়ন্তী বৰ্ষ আমি আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা এটা পৰিকল্পনা কৰিছোঁ। সেই পৰিকল্পনাটো আমাৰ ৰংপুৰ ভৱন প্ৰাংগণতে অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ সহযোগ আমি পাম এইটো আশা কৰিছোঁ। ইয়াৰ পাছতে আমি এটা কথা আপোনালোক ক'ব বিচাৰিছোঁ যে আচলতে ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে কেৱল দৌল দেৱালয় মৈদামসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰতে নহয়, ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে তাহানি ৰংপুৰ জয়মতী প্ৰতিমূৰ্তি, শিৱসাগৰ প্ৰতিমূৰ্তি, লাচিতৰ প্ৰতিমূৰ্তি ইত্যাদিবিলাকক আচলতে আমি কেনেকৈ প্ৰতিষ্ঠিত কৰি তেওঁলোকক সজীৱ কৰি ৰাখিব পৰা যায় সেই কথাটোৰ ওপৰত আমাৰ সমিতিয়ে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও আমি আমাৰ শ্বহীদ পিয়লি ফুকন, চাউলং চুকাফা বা অসম দিৱস ইত্যাদিবিলাকৰ দিৱসো আমি আচলতে সময় অনুসৰি বা নিৰ্দিষ্ট তাৰিখত আমি এইটো পালন কৰি আহিছোঁ আৰু সেইবিলাকক যাতে আমি আমাৰ লক্ষ্যটো আমাৰ সমিতিখনে সেই ইতিহাসটো যাতে আচলতে ৰক্ষা কৰিব পাৰোঁ আৰু এই ইতিহাসটো যাতে উত্তৰ পুৰুষক আমি দি যাব পাৰোঁ। এই উত্তৰ পুৰুষৰ কাৰণে যাতে এই ইতিহাসটো যেন বিকৃত নহয়, যে আচলতে সঠিক পথে আগুৱাই যায়। শিৱসাগৰ ৰংপুৰ আচলতে ঐতিহ্য অটুট ৰাখে, তাৰ কাৰণে আমাৰ ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি এটা লক্ষ্য উদ্দেশ্য আৰু এই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি আমাৰ কামত আমি অগ্ৰসৰ হৈছোঁ। আমি আপোনালোকৰ পৰা সহযোগ আজি আলোচনা চক্ৰৰ যোগেদি আৰু ডক্টৰ লীলা গগৈ যি আচলতে ই অৱদান, সেই অৱদানো আচলতে আমাৰ যে উত্তৰ পুৰুষক বা উত্তীয়ন সন্তানক যে উদ্ভাসিত কৰিব সেই আশা ৰাখি আমি আমাৰ বক্তাসকলেও যাতে তেখেতসকলৰ ভাষণে তেখেতসকলৰ বক্তব্য যাতে উদ্ভাসিত কৰিব পাৰে, আমি সেই আশাৰে আজি এই দিৱসটি আমি স্মৰণ দিৱসটো উদযাপন কৰি লৈছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে এই ক্ষেত্ৰত সহযোগ আগবঢ়াব আৰু মই চমুকৈ আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আশা যি ভৱিষ্যতে আমি আশা কৰিছোঁ, সেই আশা সুধীয়া হৈ আমি আপোনালোকলৈ আহ্বান জনাই আজি মই চমুকৈ আমাৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন বিষয়টো আগবঢ়াই মোৰ ভাগত সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ নৰেন্দ্ৰ ডাঙৰীয়া। ইয়াৰ পিছতেই আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ ফালৰ পৰা আমাৰ মনিৰুল ইছলাম বৰা ডাঙৰীয়া, তেখেত সাংস্কৃতিক সমন্বয় তথা আমাৰ শিৱসাগৰ জ্যেষ্ঠ সাংবাদিক, তেখেতে শিৱসাগৰ জিলা সাংবাদিক শিৱসাগৰ প্ৰেছ ক্লাবৰ হৈ পিনি দুআষাৰ কৰে। ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত স্বনামধন্য সাহিত্যিক লীলা গগৈদেৱৰ 30তম মৃত্যুবাৰ্ষিকী স্মৰণৰ যি অনুষ্ঠান
আজি অনুষ্ঠিত হৈছে। আজিৰ সন্মানীয় সঞ্চালক মহোদয়কে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট আলোচক সমাজ ব্যক্তিগণ আৰু সন্মুখত আসন গ্ৰহণ কৰি থকা বিশিষ্ট ব্যক্তিসকল, সাহিত্যিকগৰাকীৰ পৰিয়ালবৰ্গ, আমি আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠান প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানটিত শিৱসাগৰ জিলা সাহিত্য সভা অথবা শাখা সাহিত্য সভাৰ জড়িত থাকিলে বেছি ভাল হ'লহেঁতেন। তথাপিও আমি ভাবিছোঁ যিগৰাকী স্বনামধন্য সাহিত্যিক, গৱেষক, বুৰঞ্জীবিদ ডক্টৰ লীলা গগৈদেৱৰ স্মৃতিচাৰণৰ অৰ্থে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। আজি যিসকল সমল ব্যক্তি আছে তেওঁলোকে নিশ্চয় তেখেতৰ সাহিত্য জীৱনৰ, তেখেতৰ গৱেষণাৰ ওপৰত বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰিব। সেই সম্পৰ্কত আমি নকওঁ, কিন্তু ডক্টৰ লীলা গগৈ ডাঙৰীয়াক মই ব্যক্তিগতভাৱে লগ পাইছিলোঁ। তেতিয়া মোৰ পিতৃস্বৰূপ শিৱসাগৰ স্বনামধন্য এগৰাকী সাংবাদিক গুণ বৰুৱা ছাৰৰ লগত, তেখেতৰ লগত কেইবাঠাইতো আমি গৈছিলোঁ। লীলা গগৈ ছাৰৰ লগত আমি তেজপুৰ গৈছোঁ, বিশ্বনাথ চাৰিআলি গৈছোঁ, গুৱাহাটী গৈছোঁ, লখিমপুৰ গৈছোঁ, বিভিন্ন ঠাইত গুণ বৰুৱা ছাৰ, মই, লীলা গগৈ ছাৰ আমি ঘূৰিছিলোঁ। আৰু এটা কথা তেখেতে তেতিয়া বাৰে বাৰে কয়, বুৰঞ্জী বুলি ক'লে লীলা গগৈ ছাৰে এটা কথাই কয় যে তোমালোকে এজন ব্যক্তিক যদিও ভালদৰে অধ্যয়ন কৰা, সেই ব্যক্তিজনৰ পৰা এটা জীৱন্ত অসমৰ বুৰঞ্জী তেখেতে বুকুত লৈ ঘূৰি ফুৰিছে। সেয়া হৈছে বুৰঞ্জী প্ৰভাকৰ ভুৱন চন্দ্ৰ সন্দিকৈ। ভুৱন চন্দ্ৰ সন্দিকৈ ডাঙৰীয়াই ৰংপুৰৰ যি তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ, ঘনশ্যাম দৌলৰ পৰা আদি কৰি জয়সাগৰৰ পৰা গোটেই সমগ্ৰ অঞ্চলটো তেখেতৰ নখদৰ্পণত আছিলে। আৰু তেখেতে শিৱসাগৰৰ এতিয়া আমাৰ যিগৰাকী তদানীন্তন উপায়ুক্ত আছিলে SS মীনাক্ষী সুন্দৰম, তেখেতে 551টা প্ৰাচীন কীৰ্তিচিহ্নৰ ওপৰত তেখেতে গোটেই এখন বিস্তৃত লিপিবদ্ধ কৰি পেলাই চেণ্ট্ৰেল আৰ্কলজিলৈ পঠিয়াই দিছিলে এইখিনি প্ৰিজাৰ্ভেশ্যন আৰু বিউটিফিকেশ্যনৰ কাৰণে। আৰু সেই বুৰঞ্জীসমূহ সেই সময়ত লীলা গগৈ ছাৰ আৰু আমাৰ ভুৱন চন্দ্ৰ সন্দিকৈৰ নখদৰ্পণত আছিলে। আৰু তেখেতলোকৰ বাবেই আজি শিৱসাগৰৰ যিকেইটা চেণ্ট্ৰেল আৰু ষ্টেট আৰ্কলজিয়ে সংৰক্ষণ কৰি ৰাখিছে, এইকেইটা তেখেতলোকৰ অৱদান, তেখেতলোকৰ হেঁচা, তেখেতলোকৰ হস্তক্ষেপৰ কাৰণে, তেখেতলোকৰ সক্ৰিয়তাৰ কাৰণে এই কেইটামান অন্ততঃ 551টাৰ ভিতৰত কেইটামান কীৰ্তিচিহ্ন বুৰঞ্জী আমাৰ পুৰাতত্ত্ব বিভাগে, প্ৰত্নতাত্ত্বিক বিভাগে গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলে। তেওঁলোকে যথেষ্ট হেঁচা দিছিলে। চেণ্ট্ৰেল আৰ্কলজি ডিপাৰ্টমেণ্টলৈ সেই 91-92 চনতে তেওঁলোকে লেটাৰ লিখিছিলে। 85 চনৰ পৰা তেওঁলোকে ধাৰাবাহিকভাৱে চেষ্টা কৰি আছিলে শিৱসাগৰৰ প্ৰাচীন সম্পদসমূহ ইয়াত এই অন্তৰ্ভুক্ত কৰাৰ। কিন্তু এই যিটো জয়সাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰী এতিয়াও কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনলৈ নগ'ল। এতিয়াও তেওঁলোকৰ প্ৰিজাৰ্ভ এতিয়ালৈকে নকৰিলে। সেই ক্ষেত্ৰত লীলা গগৈ ছাৰো যথেষ্ট অসন্তুষ্ট হৈছিলে। সাহিত্য সভাৰ কেইবাখনো সভাত তেওঁলোকে কৈছিলে যে মোগল আৰ্কিটেক্ট যিবিলাক আছিলে কুতুব মিনাৰকে আদি কৰি তাজমহল, আগ্ৰাৰ তাজমহলকে আদি কৰি যিবিলাক মোগল যুগৰ স্থাপত্য আছিলে সেইবিলাক আছিলে মানে মাৰ্বলেৰে নিৰ্মিত, গ্ৰেনাইটেৰে নিৰ্মিত, আৰু এইবিলাক পোৰা মাটিৰ শিল্প। আৰু তেওঁলোকৰ এইবিলাক ইটাৰ যিবিলাক কাৰিকৰ, ইটা আৰু মাটিৰ যি মিশ্ৰণ, টেৰাকটা শিল্প বুলি কয়, এইবিলাক নাইকিয়া হৈ যাব যদি ভালদৰে সংৰক্ষণ নকৰে। সেইকাৰণে তেওঁলোকৰ আক্ষেপ আছিলে, লীলা গগৈ ছাৰৰ এটা ব্যক্তিগত আক্ষেপ আছিলে যে মোগল আৰু যিটো মাইচুৰৰ যিবিলাক আৰ্কিটেক্ট, মহীশূৰৰ যিবোৰ আৰ্কিটেক্ট, মোগলৰ যিবিলাক আৰ্কিটেক্ট বা ৰাজপুতৰসকলৰ মাৰাঠাসকলৰ যিবিলাক ভাস্কৰ্য, সেইবিলাকত যিমান গুৰুত্ব দিছে, কিন্তু অসমৰ এই প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সিমান গুৰুত্ব আৰোপ কৰা নাই। আৰু বিশেষ মই নকওঁ, ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আমি আগবঢ়াই যাম বুলি মই মন্তব্য কৰোঁ। ধন্যবাদ।
ধন্যবাদ আমাৰ প্ৰেছ ক্লাবৰ হৈ মনিৰুল ইছলাম ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিলে খুব গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে এটা কথা আমি সংযোগ কৰিব বিচাৰিছোঁ। মনিৰুল ইছলাম ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছিলে যে আমাৰ শিৱসাগৰ সাহিত্য সভাৰ আমি নিমন্ত্ৰণ জনাইছিলোঁ, আৰু সেই হিচাপে ডক্টৰ প্ৰশান্ত চুতীয়া ডাঙৰীয়াই ইয়াত এখন পেপাৰ আলোচনা চক্ৰত ভাগ লোৱা কথা আছিলে, ডক্টৰ লীলা গগৈ আৰু সাহিত্য সভাৰ সভাপতি হিচাপে মূল্যায়ন, কিন্তু বিশেষ কাৰণত স্বাস্থ্যজনিত কাৰণত তেওঁ অনুপস্থিত হৈছে। আমি শিৱসাগৰ প্ৰেছ ক্লাব আৰু শিৱসাগৰ সাহিত্য সভা, জিলা সাহিত্য সভা আৰু আমি ৰংপুৰ সাহিত্য সভা আমি কাষ চাপিছিলোঁ, নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকে আমাৰ প্ৰতি সহযোগ আছে। আমি ইয়াৰ পাছতেই আমি আমাৰ সঞ্চালক বিপুল গগৈ ডাঙৰীয়ালৈ আমি কাৰ্যসূচীটো আমি তেখেতক আমি অৰ্পণ কৰিম, তেখেতে সঞ্চালক কৰিব। কিন্তু তাৰ আগতেই মাত্ৰ আমাৰ মাজত সৌভাগ্যক্ৰমে এগৰাকী ছাত্ৰী আছে, হায়াৰ ছেকেণ্ডেৰী এই বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিছে তেখেতে নিজে ইচ্ছা কৰিছিলে আৰু যোৱাবাৰৰ তেওঁ লাচিত দিৱসতো বক্তব্য ৰাখিব বিচাৰিছিলে, কিন্তু দুৰ্ভাগ্যজনক আমি সময় দিব নোৱাৰিলোঁ। এইবাৰ আমি ভাবিলোঁ এই সুযোগটো আমি লওঁ, তেখেতে খুব ভাল বক্তব্য ৰাখে। প্ৰিয়ংকা গগৈ ডাঙৰীয়া তাত উপস্থিত আছে, তেখেতে এটা বক্তব্য তেখেতৰ ছাত্ৰৰ দৃষ্টিভংগীৰ ফালৰ পৰা তেওঁ দুআষাৰ ক'ব, এটা বক্তব্য ৰাখিব বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশত ডক্টৰ লীলা গগৈ গুণাৱলী প্ৰতিফলন। সেই হিচাপে আমি অনুৰোধ জনাইছোঁ প্ৰিয়ংকা গগৈ তেখেতক আমি আমাৰ ইয়ালৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি প্ৰিয়ংকা গগৈ যিহেতু আমাৰ এগৰাকী ছাত্ৰী, তেখেতক আমি এটা উৎসাহ জনাবৰ কাৰণে আমি এখন গামোচা তেওঁ এটা অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ নয়ন বৰা ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যত প্ৰজন্ম, যদি এতিয়াৰ পৰা আমি উৎসাহ নকৰোঁ, পাছত আমাৰ কাৰণে এটা সমাজত যিটো আজি ছ'চিয়েল মিডিয়াৰ যিটো এটা আমাৰ যিটো আতংক বুলি ক'ব পাৰি, আৰু এটা যিটো হিপনটাইজ যিটো কৰি আছে, সেইকাৰণে এই ক্ষেত্ৰত আমি এখেতক খুব ধন্যবাদ জনাইছোঁ, এওঁ আহিছে, সাহস কৰিছে। প্ৰিয়ংকা গগৈ ডাঙৰীয়াক আমি মাইকটো অৰ্পণ কৰাৰ আগতেই আমাৰ মাজত আছে টাইপাৰ মুখ্য উপদেষ্টা আমাৰ হেমন্ত চাংমাই ডাঙৰীয়াক তেওঁক নিমন্ত্ৰণ জনাইছোঁ। তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ নয়ন বৰা ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ। আমি প্ৰিয়ংকা গগৈ ডাঙৰীয়া আমি অনুৰোধ জনাইছোঁ তেওঁ বক্তব্যটো ৰাখিব। শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট আসন অলংকৃত কৰা বিশিষ্ট অতিথিসকল, লগতে উদযাপন সমিতি আৰু ডক্টৰ লীলা গগৈ ছাৰৰ পৰিয়ালবৰ্গ আৰু ইয়াত উপস্থিত সমূহ অতিথিসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মোৰ বক্তব্যৰ বিষয় হৈছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশত ডক্টৰ লীলা গগৈ দেৱৰ গুণাৱলীৰ প্ৰতিফলন। যিহেতু আজিৰ এই আলোচনা চক্ৰৰ মূল বিষয়েই তেওঁ, গতিকে যথেষ্ট অভিজ্ঞ ব্যক্তিসকল আছে, তেওঁলোকে ক'বই। তথাপি মই মোৰ ফালৰ পৰা লীলা গগৈ ছাৰৰ বিষয়ে দুআষাৰ কৈ মই মোৰ বক্তব্য আগুৱাই নিব বিচাৰিছোঁ। আমি সকলোৱে জানো ডক্টৰ লীলা গগৈ ছাৰে জন্মগ্ৰহণ কৰিছিল আমাৰ শিৱসাগৰ চেৰেকাপাৰৰ হাতীমূৰীয়া গাঁৱৰ 1930 চনৰ 25 নৱেম্বৰ তাৰিখে। তেখেত সৰুৰে পৰাই মেধাৱীয়ে আছিল। তেখেতে পোনপ্ৰথমে 1935 চনত চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ জীৱন আৰম্ভণি কৰিছিল। সৰুৰে পৰাই তেখেতে পঢ়া শুনাত যথেষ্ট পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছিল। গতিকে তেখেতৰ শিক্ষা জীৱনকো আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে অনুকৰণ কৰিব পাৰে। গতিকে তেখেতৰ শিক্ষা জীৱনৰ বিষয়েও মই অলপ কৈ মই মোৰ বক্তব্য আগুৱাই নিব বিচাৰিছোঁ। তেখেতে 1950 চনত শিৱসাগৰ
চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সংস্কৃত বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছিল। তাৰ পাছত তেখেতে 1953 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু 1958 চনত তেখেতে সম্পূৰ্ণ এজন প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু 1963 চনত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। শিক্ষা জীৱনৰ লগতে তেখেতে নিজৰ কৰ্মজীৱনো আগুৱাই লৈ গৈছিল। গতিকে তেখেতৰ শিক্ষা জীৱন আৰু কৰ্মজীৱন অনুকৰণ কৰাটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে কৰ্তব্য বুলি মই এগৰাকী ছাত্ৰী হিচাপে ভাবোঁ। তেওঁ আমাৰ সকলোৰে আদৰ্শস্বৰূপ। তেখেতে 1951 চনত অৰ্থাৎ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই তেখেতে পোনপ্ৰথমে শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি তেখেতৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পাছত তেখেতে গড়গাঁও মহাবিদ্যালয় আৰু শিৱসাগৰ মহাবিদ্যালয়তো প্ৰবক্তা হিচাপে তেখেতে কৰ্মজীৱন অব্যাহত ৰাখিছিল। তাৰ পাছত তেখেতে 1954 চনত অসম চৰকাৰৰ পুৰাতাত্ত্বিক আৰু বুৰঞ্জী বিষয়ক গৱেষক হিচাপেও নিযুক্তি পাইছিল। তাৰ পাছত তেখেতে 1957 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি আৰু জনজাতি সংস্কৃতিৰ বিষয়ত তেখেতে গৱেষক হিচাপে নিযুক্তি পাইছিল। ইয়াৰ সমান্তৰালভাৱে তেখেতে নতুন অসমীয়া কাকতৰ সম্পাদনাও কৰিছিল। 1957 চনত তেখেতে পোনপ্ৰথমে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে তেখেতে সাহিত্যিক জীৱনো আৰম্ভ কৰিছিল। তেখেতে লিখা প্ৰত্যেকখন শিশুসকলক উদ্দেশ্যি লিখা শিশু সংকলনেই হওক বা প্ৰত্যেকখন পুথিয়ে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগে বা উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যও লিখা আছে। তেখেতে লিখা ডকাইত কোন এই কিতাপখনে তেতিয়াৰ পঢ়ুৱৈ সমাজৰ মাজত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছিল। তেখেতে লিখা ইংৰাজী সংকলনৰ ভিতৰত মই নামকেইটা ক'ব খুজিছোঁ। দ্য টাই কাউণ্টিজ অফ নৰ্থ ইষ্ট ইণ্ডিয়া, লগতে আৰু এখন আছিলে দ্য বুৰঞ্জিজ হিষ্ট্ৰিকেল ছিষ্টেম অফ আছাম, আৰু লগতে দ্য হিষ্ট্ৰী ছিষ্টেম অফ আহোম এডমিনিষ্ট্ৰেশ্যন। এইকেইখন তেখেতৰ ইংৰাজী সংকলন আছিল বা গৱেষণা পুথি আছিল। তেখেতে 1988 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু তেখেতে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে উদ্দেশ্যে তেওঁ কৰি থৈ যোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো মই ক'ব বিচাৰিছোঁ। আমি প্ৰত্যেকে আমাৰ অসমৰ বুৰঞ্জীখন সদায় বিজ্ঞানসন্মত এখন বুৰঞ্জী হোৱাটো বিচাৰোঁ। আমি আজিৰ পৰিকল্পনা অসমৰ এখন বিজ্ঞানসন্মত বুৰঞ্জী আমি বিচাৰোঁ আজিৰ পৰিকল্পনা হিচাপে, কিন্তু তেওঁ তেতিয়াই 64 বছৰীয়া জীৱনকালতে তেনে বুৰঞ্জী আমাৰ বাবে এৰি থৈ যাবলৈ সক্ষম হৈছে। আমি যিখন বুৰঞ্জী আমাৰ মতে আমি কল্পনা কৰোঁ, অৰ্থাৎ পশ্চিমে বংগোপসাগৰ, পশ্চিমে হিমালয় পৰ্বত, দক্ষিণে সাগৰ আৰু অক্টোবৰৰ ভিতৰত যদি আমাক দি দিয়ে পেপাৰখিনি, তেতিয়া আমি লগতে আমাৰ লাচিত দিৱসতো আমি সেইখন কৰিব পাৰিম। আৰু লগতে আৰু এটা কথা কওঁ যে আমি ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্নৰ ফালৰ পৰা লগতে আৰু যদি আমাক কোনোবাই যদি আমাক সহায় সহযোগ কৰে, কাৰণ ইয়াত যদি ডেকা আছোঁ যদি ময়ে আছোঁ নেকি, আৰু এজন আছে আমাৰ, আমি বাকীখিনি আমাৰ প্ৰায় 60 বছৰ উৰ্ধৰ, তথাপি আমাৰ লগতে ডেকাৰ নিচিনাকৈ ঘূৰি আছে। সেয়ে আমি ভাবোঁ আমি কৰিব পাৰিম, ডাঙৰ কথা নহয়। কিন্তু আমাৰ যিটো উদ্দেশ্য, ইতিমধ্যে মই এবাৰ ডক্টৰ কানন্দ ছাৰৰ লগতো কৰিছিলোঁ, ডিছকাছ কৰোঁতে ছাৰে এটা কথাই ক'লে, প্ৰফেচাৰ আমাৰ প্ৰবীণ গীন ফুকন ছাৰকো মই এইটো কথাই ক'লে যে যাক কলেজত কিয় টাৰ্গেট নকৰা, স্কুলত কিয় টাৰ্গেট কৰা। তেতিয়া আমি ক'লোঁ যে ছাৰ খুব কম সময় হৈ গ'ল, আমাৰ কলেজ বা আমি যদি কৰিব পাৰোঁ, কলেজত মই কৰিব পাৰিম, এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাও হয়, কিন্তু আমি ভাবোঁ ছাত্ৰ ছাত্ৰী আৰু আমাৰ যিসকল আপোনালোকৰ শিক্ষাগুৰু আছে, আপোনালোকে সহযোগ কৰিলে হয়তো অহা বছৰ আমি শিৱসাগৰ কোনোবা এখন কলেজত আমি অনুষ্ঠান বক্তব্য প্ৰদান কৰিলে। যথেষ্ট গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিলোঁ। ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ মত বিনিময়ৰ কাৰণে যি
সঞ্চালক মহোদয়ে আবেদন জনাইছে। থকা সকলো উপস্থিত সদস্যক আমি আন্তৰিক শ্ৰদ্ধা আৰু শলাগ জনাই আজি শলাগৰ সহায়টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু আমি আশাবাদী এইখিনি কথাকে আপোনালোকক ক'লোঁ আৰু মোৰ 7টা পৃষ্ঠা মই সামৰিলোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই জয় এখন ধ্বনি নিদিওঁ, এইকাৰণে নিদিওঁ কাৰণ জয় এখন ধ্বনিটো এটা প্ৰশাসনত পৰিণত হৈছে। আমি দিনত জয় এখন দিওঁ আৰু নিশা কি কৰোঁ আমি সকলোৱে জানো। গতিকে আহক আমাৰ প্ৰাচীন কীৰ্তিচিহ্ন আমি উদ্ধাৰ কৰোঁ, আমাৰ প্ৰত্নতত্ত্বৰ আমি সহায়ত পুৰণি অসমখন আকৌ সজাই তোলোঁ, তেতিয়াই বোধ কৰোঁ জয় অসম নকৰোঁ হ'ব। ধন্যবাদ। বিশেষভাৱে এটা অনুৰোধ কৰিছোঁ, যিহেতু আমি এইটো অনুষ্ঠান কৰিবলৈ যাওঁতে আমাৰ ইমান চাহ ডাঙৰীয়ালৈ গৈছোঁ, ওচৰলৈ গৈছিলোঁ, তেখেতে আহিব নোৱাৰে। লিখিতভাৱে এটা দিবলৈ গৈছিলোঁ যদি তেখেতে অপাৰগতা প্ৰকাশ কৰিলে, যিহেতু তেখেতৰ স্বাস্থ্য ভাল নহয় ইমান আৰু ওচৰৰ পৰা তেখেত অহা নাই। কিন্তু আমাৰ অতি ভাগ্যৱান আমাৰ শ্ৰদ্ধাৰ বাইক মহোদয়ে এটা তেখেতে লিখা মানে ডক্টৰ লীলা গগৈৰ ওপৰত এটা লিখনি আছে। মই সেইকাৰণে আপোনাৰ জৰিয়তে তেখেতক পাঠ কৰিবৰ কাৰণে অৱগত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিহেতু আপোনালোকে অনুমতি দিলেহে হ'ব। এইটো একেবাৰে সৰু, কাৰণ আপোনালোকে জানে ইমৰান ছাৰে বৰ সৰু সৰুকৈ লিখে। লীলা গগৈ তেখেত মোৰ বৰদেউতা। দেউতাৰহঁতৰ 4জন ককাই ভাইৰ ভিতৰত তেখেতে আছিল জ্যেষ্ঠ। তেওঁলোকৰ 3গৰাকী ভনীয়েক আছিল। আইতাই কৈ গৈছে, ভদ্ৰাৱতী আইতাই ইতিমধ্যে। মোৰ দেউতা আছিল চতুৰ্থ অৰ্থাৎ কনিষ্ঠতম পুত্ৰ। আৰু তেখেত মই জন্ম হোৱাৰ আগেয়ে ডিব্ৰুগড়ত নিগাজিকৈ বাস কৰিবলৈ লৈছিল। কেতিয়াবাহে আমি তেখেতৰ সান্নিধ্যলৈ আহিবলৈ পাইছিলোঁ, কিন্তু গৰমৰ বন্ধ হওক, পৰীক্ষা দিয়াৰ বন্ধই হওক, দেউতাই আমাক তেখেতলোকৰ ঘৰলৈ লৈ গৈছিল। আমাক ডিব্ৰুগড়ত 2-4 দিন থকাকৈ আমি গৈছিলোঁ আৰু বিভিন্ন তেখেতৰ লাইব্ৰেৰী হওক, তেখেতৰ পঢ়া টেবুল হওক, তেখেতৰ পঢ়া সময় হওক, আমি যদিও ইমান মানে সৰু আৰু আমাৰ ভয়ো লাগে। ছাৰে কৈ গৈছে ইতিমধ্যে যি গজগামিনী চৰিত্ৰ, সম্পূৰ্ণ বগা খদ্দৰ ধুতি পৰিধান কৰে তেখেতে অনবৰতে, দীঘল পাঞ্জাবী আৰু স্বৰৰ একেবাৰে গম্ভীৰ। সেইজন মানুহৰ আগত মই নহয় আন কাবাৰো কথা কোৱাৰ সাহস নহ'ব নেকি। কিন্তু আমাৰ মাহঁতে দেউতাহঁতে কোৱা মতে তেখেতে বৰ অধ্যয়ন কৰি ভাল পাইছিল। অধ্যয়ন তেখেতৰ ব্ৰত আছিল। দেউতাই কৈছিল যে বিভিন্ন ধৰণে তেওঁ পঢ়া শুনা কৰিছিল। সৰুতে পঢ়া শুনাত বহুত চোকা নাছিল যদিও, বহুত তীক্ষ্ণ নাছিল যদিও তেখেতে চেষ্টা বহুত কৰিছিল, অধ্যয়ন বহুত কৰিছিল। আৰু অধ্যয়ন কৰাৰ অৱস্থাত তেওঁ বহি পঢ়িছিল। বহি পঢ়ি আমনি লাগিলে তেখেতে থিয় হৈ পঢ়িছিল আৰু ভায়েকহঁতক বিচুৱাইছিল, ঘামচি ফুটাই দিবলৈ কৈছিল। এনেধৰণে তেওঁ নিজৰ পঢ়া শুনা আগবঢ়াই নিছিল। দেউতাক বৰ ধনী নাছিল। আইতাই কৈ গৈছে যে তেখেত খেতিয়ক আছিল। খেতিয়কে যিখিনি ঘৰত সামগ্ৰী উৎপাদন হৈছিল, তামোল, পাণ, শাক পাচলি ইত্যাদি এনেবিলাক বজাৰত বিক্ৰী কৰিছিল, পুতেকক পঢ়ুৱাইছিল। আৰু কেতিয়াবা আমাৰ দেউতাই কোৱা মতে দেউতাহঁতক হেনো সৰু ভাইকেইজনক মানে ইটা ভটা ক'ৰবাত তেনেকৈও কাম কৰোৱাইছিল যে 2 পইচা আন ককাইৰো পঢ়ক। সেইবুলি আমাৰ দেউতাহঁতক নপঢ়োৱাকৈ নাছিল, দেউতাহঁতেও পঢ়িছিল। দেউতাহঁতৰ 3জন সংগঠনসমূহে আচলতে এনেধৰণৰ সাহিত্যিক, সাংবাদিক বা বুৰঞ্জীবিদসকলৰ মানে তেখেতলোকৰ যি উদ্দেশ্য, তেখেতলোকৰ যিটো কলমৰ যিটো সংগ্ৰাম, এই সংগ্ৰামটো আচলতে পথলৈ অনা মানুহ আমি। গতিকে আমি তেওঁলোকৰ ডক্টৰ ভূপেন হাজৰিকা ধৰক যেনেদৰে এজন তেওঁ সংগীতজ্ঞ, তেখেতৰ যি সংগীত যিটো ধাৰা, কিছুমান ধাৰা আছে, সকলো কেইবাটাও ধাৰা আছে যদিও সংগ্ৰামৰ ধাৰাও আছে, ঠিক তেনেকৈ এখেতো তেনেকুৱা এজন সংগ্ৰামী মানুহ যে অসমীয়া জাতীয় জীৱনৰ যিখিনি কথা ভৱিষ্যত মানে আচলতে ভৱিষ্যতে কি হ'ব পাৰে এজন মানে সৰবজান হিচাপে তেখেতে বহু কথা কৈ গৈছে। সেই তেখেতলোকৰ সমন্বয়ে আচলতে আমি সংগ্ৰামবিলাক অসমীয়া জাতীয় জীৱনৰ কিছুমান গণতান্ত্ৰিক সংগ্ৰাম আমি আগবঢ়াই নিছিলোঁ। গতিকে এই কথাটো সঁচা যে আমি তেখেতক সদায় শ্ৰদ্ধা কৰোঁ। আৰু তেখেতৰ নাম মই শুনিছোঁ মোৰ দদাইদেউৰ মুখত
দদাইদেউ তেখেতৰ পোনপটীয়া বাইদেউ যেনেকৈ এতিয়া পোনপটীয়া ছাত্ৰী আছিল, মোৰ দদাইদেউ পোনপটীয়া ছাত্ৰী আছিল। তেখেতে শিৱসাগৰৰ যিখন টাউন হাইস্কুল বুলি কয়, এইটো ধানুৰাম গগৈ হাইস্কুলত তেখেতে নাইট স্কুল কৰিছিলে, তাৰমানে ল'ৰা পঢ়াইছিলে। যিখিনি ল'ৰা ছোৱালীয়ে প্ৰকৃততে মেট্ৰিক ফেইল কৰে, মানে পোনপটীয়াকৈ পঢ়া সময়ত ফেইল কৰে, তেওঁলোকক আকৌ সেইখিনিকে আকৌ সুবিধা এটা দিব লাগিব পঢ়িবৰ কাৰণে, পুনৰবাৰ পৰীক্ষা দিবৰ কাৰণে নাইট মানে স্কুল হয়। আকৌ নাইট কলেজ হয় শিৱসাগৰ কলেজ। তেতিয়া দুইখন কলেজত তাতো পঢ়াইছিলে বুলি জানো, আৰু টাউন হাইস্কুলত ধানুৰাম গগৈ হাই ছেকেণ্ডেৰীটো তেখেতে মানে পঢ়াইছিলে, আৰু তেওঁ নিজে পঢ়িও আছিলে আৰু পঢ়াইছিলে। পঢ়া চলিয়াৰ পাছত তেখেতক শিৱসাগৰ কলেজলৈ মাতিও লৈ গৈছে। সেই দদাইদেৱে কৈছিলে তেখেতে সম্পূৰ্ণ এতিয়া যিখিনি তেখেতৰ যি বিৱৰণ দিছে সঁচা অৰ্থত। আৰু এটা কথা আছে, মোৰ খুব ভাল লাগে কথাটো শুনি। দদাইদেউ তেওঁৰ ওচৰত পঢ়িছিলে, পঢ়ি পেলাই তেওঁ কমাৰ্চ কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ পঢ়িবলৈ, তেওঁৰ পৰাই শিক্ষা লৈ কমাৰ্চ কলেজ পঢ়িবলৈ সক্ষম হ'ল। তেওঁ কৈছে যে তেখেতে চেণ্ডেল নিপিন্ধে, চেণ্ডেল গাড়ীৰেহে পিন্ধে। মানে চেণ্ডেলযোৰটো লৈ পেলাই তেওঁ গাড়ীত ভৰাই দিয়ে আৰু গুৱাহাটী পায়। চেণ্ডেলযোৰ লৈ গাড়ীত ভৰাই দিয়ে, তেওঁ ডিব্ৰুগড় পায়, ইউনিভাৰ্চিটি পায়। আৰু মোৰ সৌভাগ্য হৈছিলে মিলন নগৰক তেওঁক দেখা পাইছিলোঁ। মই যেতিয়া বিয়া কৰাইছিলোঁ 20 বছৰ আগত, হয়নে বাইদেউ? চেণ্ডেল নিপিন্ধে, হয়নে? চেণ্ডেল নিপিন্ধে, মোৰ সৌভাগ্য। অঁ হয় 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 হয়, মোৰ সৌভাগ্য হৈছে তেখেতক দেখা পোৱাৰ, যে মই বিয়া কৰাইছিলোঁ ডিব্ৰুগড়ৰ পৰা। আৰু ডক্টৰ ভীমকান্ত বৰুৱাৰ কথা জানে আপোনালোকে, ডিব্ৰুগড় ইউনিভাৰ্চিটি। আৰু মোৰ পৰিবাৰৰ মমায়েক হৈছে, মানে মিতিৰৰ সূত্ৰে বিয়া হোৱাৰ পাছত যাব লাগে। তেখেতেও মিলন নগৰত মানে ছেটেল হয়, আৰু ডক্টৰ লীলাইকো ছেটেল কৰিছে। সেই তেনেকুৱা এটা অৱস্থাত তেখেতক মই দূৰৰ পৰা দেখিলোঁ যে এইজনী মানে লীলা গগৈ। গতিকে সেইটো মোৰ সৌভাগ্য। আৰু যিয়ে নহওক, আৰু সেই দদাইদেউ পঢ়ুৱাইছিলে, আৰু দদাইদেউও আমাক পঢ়ুৱাইছিলে। গতিকে ডাইৰেক্ট হওক ইনডাইৰেক্ট হওক, পৰোক্ষ প্ৰত্যক্ষভাৱে তেখেতৰ কিছু সান্নিধ্য পাইছোঁ। আৰু বিশেষকৈ মই বিহুৱেতী সমীক্ষা, বিহুৰ নামৰ বনঘোষা ইত্যাদি এইখিনি পঢ়িছোঁ। নৈ বৈ যায় যদিও পঢ়িছোঁ, মাজে মাজে থাকি যায়, সংগ্ৰামৰ ধাৰাত গুচি যাওঁ। গতিকে বহু কথা থাকি যায়। কিন্তু আজি যিখিনি আলোচনা হৈছে, এই আলোচনা যথেষ্ট বৌদ্ধিক আলোচনা হৈছে, বহুত উচ্চ পৰ্যায়ৰ আলোচনা হৈছে। বৰগোহাঁই ডাঙৰীয়াই বহুত ধুনীয়াকৈ বিশ্লেষণ কৰিছে। বাইদেউ নিজৰ ছাত্ৰী হিচাপে তেখেতে যিখিনি কথা ক'লে অতি বহুত মূল্যৱান কথা কৈছে। আৰু শৰ্মা ডাঙৰীয়াই বহুত সুন্দৰকৈ মানে বৰ্ণনা কৰিছে, মন চুই গৈছে। আৰু বাৰীক ডাঙৰীয়াই বহুত কথা কৈ গৈছে, আৰু তাৰ ওপৰত আৰু মই কোৱাৰ কোনো কাৰণ নাই বুলি ভাবোঁ। কিন্তু তথাপিতো দুআষাৰ ক'বলৈ দিছে, মই এইখিনিকে আপোনালোকক বোলো শুভেচ্ছা জনালোঁ আপোনালোকক। আৰু আজিৰ এই দিনটোত আমি তেখেতক স্মৰণ কৰিছোঁ, সোঁৱৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ যিখিনি লিখনি, তেখেতৰ বুৰঞ্জী হওক, সাহিত্য হওক, যিয়ে নহওক, তেখেতৰ যিটো অসমীয়া জাতীয় মানে মানুহজন গোটেই তেজ আৰু মঙহৰ সম্পূৰ্ণ অসমীয়া মানে হিচাপে তেওঁ মানে বিৰাজমান নিজৰ গোটেই দেহত। গতিকে তেখেতে লিখি থৈ যোৱা যিখিনি লিখিব, আৰু যদি আমি আশা কৰিছিলোঁ যে তেখেত আৰু কিছুদিন জীয়াই, মই পৰিবাৰৰ লগতো পাতোঁ, এনেকুৱা মানুহ কিয় সোনকালে ঢুকায়, মৃত্যু হয়। হেম বুঢ়াগোহাঁই তেওঁৰ কথা লিখি থৈ গৈছে, তেওঁ আকৌ হেম বুঢ়াগোহাঁই বুৰঞ্জীবিদ তেওঁৰ কথা লিখি থৈ গৈছে। দুইজনে দুইজনৰ কথা লিখি থৈ গৈছে, দুইজনকে এনেকুৱা প্ৰশংসা কৰিছে, ইজনে সিজনক উপাধি দিছে বৰবিহুৱা, সিজনে সিজনক কৈছে যে তেওঁ বৰবুঢ়ীয়া। হেম বুঢ়াগোহাঁই যিখিনি বুৰঞ্জী ৰচনা কৰিলে, মানে বুৰঞ্জীমূলক সাহিত্য, সেইখিনি মাজে মাজে কেতিয়াবা চাওঁ। তথাপিতো সময়ৰ অভাৱত কিছুমান থাকি যায়। আজি যথেষ্ট ভাল লাগিছে। মই আজি নিজৰ কামৰ পৰা ছুটি লৈ আহি আচলতে আজি অনুষ্ঠানটোত উপস্থিত হৈছোঁ, এইখিনি কথা জানিবলৈ আচলতে। ডক্টৰ লীলা গগৈদেৱৰ আমি যিবিলাক কিতাপ আমি প্ৰিণ্টত নাই, সেইবিলাকক কেনেকৈ পাব পাৰোঁ। আৰু এটা কথা, আজিকালিতো ইণ্টাৰনেটৰ সেইটোতো খুবেই প্ৰয়োজনীয় কথা। মই গুগলত চাৰ্চ কৰিছোঁ, গুগলত চাৰ্চ কৰোঁতে কিন্তু গগৈ ছাৰৰ মই কিতাপবিলাকৰ পাইছোঁগৈ, কিন্তু প্ৰতিখন কিতাপৰ যদি একোটাহত যদি তাত যদি গুগলত গুচি যায়, গতিকে যিসকলে ইণ্টাৰনেট জানে বা কম্পিউটাৰ জগতৰ লগত যিসকল জড়িত হৈ আছে, মই তেখেতসকলক এটা আহ্বান জনাইছোঁ যে কম্পিউটাৰ গুগলত এই বস্তুবিলাক যিমানেই দিব পৰা যায়, সিমানেই আমি প্ৰয়োজনীয় সময়ত আমি চাব পাৰোঁ। আৰু এতিয়াতো জানিছে গোটেই বস্তুটো, এতিয়া গোটেই প্ৰযুক্তিবিদ্যা এনেকুৱা হেৰিলৈ আহিছে যে যিটো আমাৰ AI, আৰ্টিফিচিয়েল যিটো ইণ্টেলিজেঞ্চ, যিকোনো ব্যক্তিয়ে বিশ্বৰ যিকোনো ঠাইত বহি সেইটো AI যোগেদি সেই বস্তুটো পোৱাৰ ব্যৱস্থাটো ইতিমধ্যেই ষ্টাৰ্ট হ'লেই। গতিকে সেইটো এটা মই আহ্বান জনাইছোঁ। কি নহওক, আমাৰ মত বিনিময় অনুষ্ঠানটোত এইটো এটা, আপোনালোকেনো কি ধৰণে কি ভাবি আছে সেই বিষয়ে মই ক'বৰ কাৰণে খুব কম কিন্তু বেছি সময় নহয়, 2 মিনিট। হয়, গৈছা অন্ততঃ 2 মিনিটকৈ আপোনালোকে আগবঢ়াওক। জেগা পৰা ক'লে হ'ব।
শ্ৰদ্ধেয় আজি ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি শিৱসাগৰৰ উদ্যোগত ৰূপালী জয়ন্তী কাৰ্যসূচীৰ অংশ বিশেষ হিচাপে ডক্টৰ লীলা গগৈদেৱৰ 30তম মৃত্যু দিৱস স্মৰণ আৰু আলোচনা চক্ৰ, এই চক্ৰৰ মাননীয় সঞ্চালক মহোদয় প্ৰমুখ্যে আলোচনা চক্ৰৰ মূল বিষয়ববীয়াসকল আৰু উপস্থিত মাননীয় সদন প্ৰমুখ্যে ডক্টৰ লীলা গগৈ পৰিয়ালবৰ্গৰ সমুদায় সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়া শেষ পৰ্যায়লৈ উপনীত হৈছেগৈ। মই মোৰ নিজৰ অভিজ্ঞতাৰ কথা এটা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। মোৰ নাম ভুৱন চন্দ্ৰ গগৈ। মই তেখেতৰ খোলালী এখন, তাৰমানে সৰু ভায়েকৰ মোৰ ভায়েক মানে লীলা কুল গগৈ ডাঙৰীয়াই মোৰ বাইদেউক বিয়া কৰাইছে আৰু সেইটোকে তেখেতক মই ডাঙৰ বিন্দু বুলি সম্বোধন কৰিছিলোঁ। মোৰ জীৱনলৈ প্ৰথম পথক হিচাপে মই তেখেতক মানি আহিছোঁ। এইটো কাৰণেই মই মানে সৰুকালৰ পৰাই এই মহৎ বাণীবিলাক মই সংগ্ৰহ কৰিছিলোঁ। প্ৰথমতে অসমীয়াত কৰিছিলোঁ, তাৰপিছত ইংৰাজী বিভিন্ন গোটেই ৱৰ্ল্ডৰ ইণ্টেলেকচুৱেল জিনিয়াছ গডমেন প্ৰফেট এইসকলৰ বাণীবিলাক মই সংগ্ৰহ কৰিছিলোঁ। আৰু তেখেতৰ মুখে মই জানিব পাৰিছিলোঁ, তেখেতে এটা কথা কৈছিলে যে ৰোৱনীয়ে ভূঁই ৰুই, দাৱনীয়ে ধান দায়, ৰান্ধনীয়ে ৰান্ধে বা বনায় আৰু লিখক। এতিয়া মই ভাবিলোঁ মইতো লিখকো নহয়, ভাল লিখকো নহয়, গডমেন প্ৰফেট সংগ্ৰহ কৰিছোঁ, এইখনক কিতাপ বনাব পাৰি নেকি? সেই ভাবি মই মিলন নগৰ স্থিত তেখেতৰ বাসগৃহলৈ গ'লোঁ। তেখেতক ক'লোঁ, বিন্দু আপোনাৰ খা খবৰ ল'বলৈ আহিলোঁ আৰু মই এটা বস্তু এটা লৈ আহিছোঁ। বোলে কি বস্তু লৈ আহিলোঁ? মই বোলো বস্তু নহয়, বিভিন্ন মানে এই পোষ্টমৰ্টম এক্সিষ্টেঞ্চ, এই বিভিন্ন ধৰণৰ এই গোটেই জীৱনৰ অভিজ্ঞতাত যিখিনি লাইফত পাই পেলাই যিখিনি মানে হেৰি কৰিছিলে, বাণী পৃথিৱীৰ কাৰণে এৰি থৈ গৈছিলে, সেই বাণী কিছুমান মই সংগ্ৰহ কৰি লৈ আহিছোঁ। এইখনত কিতাপ বনাব পাৰি নেকি? তাৰপৰা তেখেতে চালে বস্তুটো, মেনুস্ক্ৰিপ্টটো চালে, চাই কৈছে এইখন কিয়না আছে তো একলা চলে এইকেইজন মানুহে গৈ থাকক, পাতি থাকক, অন্তত লীলা গগৈ আমাৰ মাজততো জীয়াই থাকিব। আৰু তাৰপিছত যদি আমাৰ কেনেবাকৈ পইচা পাতি হয়, কিবা হয়, তেতিয়া পৰৱৰ্তী কালত বেলেগ ধৰণৰ কৰা হ'ব। আজি চৰকাৰৰ সুবিধা কৰা নাই, যদি কেনেবাকৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হ'ব পাৰে কিজানি তালৈকে বোলে ইণ্টাৰনেশ্যনেল ছেমিনাৰ পাতিব, তাৰপিছত আকৌ পিছৰ বছৰ একো নাপাতিবও পাৰে। কিন্তু আমি কিন্তু সদায় পাতি থাকিম, এনেকুৱা ধৰণে পাতক। মই এই কথাকেইটাকে ক'লোঁ। পিছত মই কোনোবাই কওঁ মোৰ যিটো ক্ষুদ্ৰ অভিজ্ঞতা আৰু হেৰি, কাৰণ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিত এটা কিন্তু ডাক দি ক'ব পাৰোঁ, মই বহুত বছৰ আছোঁ। যদি দুজন মানুহ গোট খাওঁ, অনুষ্ঠানটো কিন্তু পাতিহে এৰিম, সেইটো কিন্তু মোৰ বিশ্বাস। আৰু সেইটো পাতিব পাৰে, তাৰমানে সেইটো দেখুৱাই দিয়ে। দুজন মানুহে হক লাগিলে তেওঁলোকে পাতিব। গতিকে তেওঁলোকে আপোনালোকৰ এজেণ্ডাৰ ভিতৰতে ভৰাই লওক, কাৰণ আহোম সভাই পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত প্ৰতি বছৰে পাতি আছে। ঠিক তেনেকৈ আপোনালোকৰ সংৰক্ষণ সমিতিৰ এটা হেৰি হিচাপে লীলা গগৈ এইটো মাননীয় আমাৰ সঞ্চালক মহোদয়, মত বিনিময় অনুষ্ঠানৰ মাজতেই মই মত বিনিময় হিচাপে কথাটো কৈছোঁ। ইতিমধ্যে আমাৰ টাইপাৰ আমাৰ হেমন্ত চাংমাই ডাঙৰীয়াই প্ৰস্তাৱ দিছিলে আৰু প্ৰবীণ শৰ্মা ডাঙৰীয়াই প্ৰস্তাৱ দিছে। ইতিমধ্যে আমি যেতিয়া নিমন্ত্ৰণ কৰিছোঁ প্ৰতিগৰাকী বিশিষ্ট অতিথিক আমি অনুৰোধ কৰিছিলোঁ যে আপোনালোকে যিখিনি তত্ত্বগধুৰ আমাৰ পেপাৰ এখন বনাই দিব, যদি বৰ্তমান নোৱাৰে এই আলোচনা চক্ৰখনৰ পাছত হ'লেও আমি নৱেম্বৰত আমাৰ যিহেতু অলপ ডাঙৰকৈ আমি লাচিত দিৱসটো আয়োজন কৰোঁ, তেতিয়া আমি আকৌ এখন যোৱা বছৰ আমি এখন গ্ৰন্থ গৱেষণামূলক গ্ৰন্থ এখন উন্মোচন কৰিছিলোঁ। ইতিমধ্যে ইংৰাজীখনো এই সোনকালে হ'ব আমাৰ। আমি ভাবিছোঁ কি ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ ওপৰতো আমি এখন গৱেষণামূলক গ্ৰন্থ আমি কৰিব পাৰিম।
আৰু এইকাৰণে আমি যিহেতু খুব কম সময়ত আৰু আপোনালোকে সঁচাকৈ আমি শ্ৰদ্ধা প্ৰণাম কৰিছোঁ। আৰু এটা কথা কি, আপোনালোকে নেভাবিব যে ইয়াত যে মাথা গন্তিত আমাক কম ওলাইছে, বিফল হৈছে, নহয়। এখন ইণ্টাৰনেশ্যনেল ছেমিনাৰত আমিও ইউনিভাৰ্চিটিত প্ৰায় 2008 চনৰ পৰা ছাৰ হৈ 20 চনলৈকে প্ৰায় জড়িত আছিলোঁ অৰ্গেনাইজিঙত, বিটু ছাৰে জানে। তাতো আমি 8জন 9জনে থাকে, 8জন 9জনৰ পৰা যিটো চিন্তা উৎকৰ্ষ সাধন হয়।